দিনটো বহুত ব্যস্ততাৰ মাজত থাকিলোঁ আৰু সেই গতিকে কাপোৰ কানি ধুইছোঁ যদিও মানে টনিব পৰা নাই। আৰু এইফালে চফাৰ কভাৰ আৰু ডালডবৰ কভাৰ, এইফালে টেবুলৰ কভাৰ, বিচনাৰ কভাৰ গোটেইবিলাক মানে ধুই আনি থৈ দিছোঁ, কিন্তু লগাবৰ কাৰণে সময় পোৱা নাই। এতিয়া যিহেতু ৰাতি 9:30 হৈছে, 9:30 মানে এতিয়া মই ৰুম ভাল কৰি আছোঁ, যিহেতু মোৰ ভাগিনটো আজি ভাত খাওয়াকৈ মাতিছোঁ আৰু ভাগিনটো আহিছে, কিন্তু মাইনাক অকণমান পঢ়াই আছে। আৰু এতিয়া মোৰ এইখিনি ৰেডি হ'লে মানে অহাকালিলৈ মোৰ ইমান আতেনি নহ'ব, যিহেতু চাওঁতে চাওঁতে আমাৰ যে ফেব্ৰুৱাৰী 6-7 আমাৰ যিহেতু জলচা আহি পালে, আৰু আপোনালোককো ক'লোঁ ফেব্ৰুৱাৰী 6-7 তাৰিখে আমাৰ ইয়াতে জলচা। আৰু এইবিলাক মই ৰুমৰ কভাৰবিলাক ধুই আনিছোঁ, এতিয়া মই লগাম। আৰু আপোনালোকে যদি আহা কাবাৰ সুবিধা থাকে তেতিয়াহ'লে আহিব, যিহেতু জলচাখন আমাৰ বহুত ডাঙৰ হয়। আৰু সেই গতিকে নগৰবাসীৰ জলচা বুলি ক'লে মানে মানুহ নোহোৱাকৈ থাকিব নোৱাৰে, আৰু যেনেকৈ নহওক এপাক মাৰিবৰ কাৰণে চেষ্টা কৰে। আৰু সেইটো বুঢ়া বাবাৰ উচিলালৈ আপোনালোক আহিলে আপোনালোকৰ সকলোৰে ভাল হ'ব, আৰু তাকে কামনা কৰি এতিয়া ৰাতিলৈ মানে গুড নাইট।